আজি অসমীয়া 19 ভাদ আৰু ইংৰাজী 5 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে দল সংগঠন নিৰ্বিশেষে পুনৰ কা আন্দোলনৰ হুংকাৰৰ পৰা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি জ্বলোৱালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে ৰাজীৱ ভৱনৰ কাজিয়াৰ পৰা নুমলীগড়ৰ বায়' ৰিফাইনেৰী উদ্বোধনলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে গৌৰৱ গগৈক নীতিন গাডকাৰীয়ে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ পৰা আকৌ উচ্ছেদ অভিযানলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে নতুন GSTৰে খাদ্য সামগ্ৰীৰ দাম কমোৱাৰ পৰা জেইল স্কুললৈকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি ভাল পায় শেষত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। আপোনালোকে কৰা লাইকটোৱে মোক আকৌ নতুনকৈ ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰাৰ বাবে অনুপ্ৰেৰণা যোগায়। এতিয়া আহিছোঁ প্ৰথমটো খবৰলৈ। কাৰ সময়সীমা বৃদ্ধি। 2025 পূৰ্বে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব। অসমত দল সংগঠন সচেতন ৰাইজৰ তীব্ৰ বিৰোধিতা আৰু আন্দোলনৰ হুংকাৰ। ভাৰত চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025ৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা 2024 31 ডিচেম্বৰলৈ অহা ধৰ্মীয় উৎপীড়নৰ বলি অমুছলমান শৰণাৰ্থীসকলক ভাৰতত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত অসমত অবৈধ বিদেশীৰ বোজা বাঢ়িব বুলি আশংকাত ৰাজ্যৰ দল সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ জনাইছে। আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে সভাপতি উৎপল শৰ্মাই এই সিদ্ধান্তক কাতকৈও ভয়ংকৰ বুলি গৰিহণা দি কয় যে অসমক বিদেশীৰ ডাষ্টবিন কৰিব নোৱাৰিব। তেওঁ অসমক এই আইনৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ দাবী জনাই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হুংকাৰ দিছে। লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসম জাতীয় পৰিষদৰ সভাপতিয়ে দিল্লীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰি কয় এই সিদ্ধান্তই অসমৰ জাতীয় জীৱনক বিপন্ন কৰিব। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ প্ৰতিশ্ৰুতিক সমালোচনা কৰি কাইলৈৰ পৰা প্ৰতিবাদৰ ঘোষণা কৰিছে। এইবাৰ জানি লওক অখিল গগৈৰ প্ৰতিক্ৰিয়া। ৰাইজৰ দলৰ সভাপতিয়ে এই সময়সীমা বৃদ্ধিক ভৱিষ্যতে অনিৰ্দিষ্ট কৰাৰ ষড়যন্ত্ৰ বুলি কয়। তেওঁ বাংলাদেশৰ হিন্দুসকলক অসমত জাপি দিয়াৰ আশংকা প্ৰকাশ কৰি বিজেপি আৰু RSSক অসমৰ পৰা খেদাৰ আহ্বান জনাইছে। লগতে জনজাতীয় গোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে সংবিধানৰ 371 ক প্ৰয়োগৰ দাবী তুলিছে। এই সিদ্ধান্তই অসমৰ জনগাঁথনি আৰু সাংস্কৃতিক বিপন্ন কৰিব বুলি সকলোৱে আশংকা প্ৰকাশ কৰিছে আৰু প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভৰিৰে মোহাৰিলে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ছবি। অনশনস্থলীৰ পৰাই দিলে হুংকাৰ। ৰাজপথত প্ৰধানমন্ত্ৰী মোদী মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি গচকি জ্বলাই প্ৰতিবাদ কৃষক মুক্তিৰ। অনশনৰ মজিয়াৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা আছুৰ। ভাৰত চৰকাৰে কা আইনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অমুছলমান ধৰ্মীয় সংখ্যালঘু শৰণাৰ্থীসকলক 2024 চনৰ 31 ডিচেম্বৰলৈ নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চলিছে। যোৰহাটত আছুৱে 11 ঘণ্টীয়া অনশন কৰি অবৈধ বাংলাদেশী উৎখাত, অসম চুক্তি ৰূপায়ণ আৰু অসমক কাৰ পৰা আঁতৰাই ৰখাৰ দাবী জনাইছে। সভাপতি প্ৰীতম শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া নীতিক সমালোচনা কৰি কয় যে এই সিদ্ধান্ত মানি লোৱা নহ'ব। আইনী যুঁজ চলোৱাৰ কথাও উল্লেখ কৰে। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি ভৰিৰে গচকি জ্বলাই পেলাই তীব্ৰ বিৰোধিতা কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সত্যব্ৰত কলিতাৰ কংগ্ৰেছত যোগদানৰ চৰ্চাত ৰাজীৱ ভৱনত হাহাকাৰ, তীব্ৰ বাক বিতণ্ডা, হতাহতি। গুৱাহাটীৰ ৰাজীৱ ভৱনত কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ সম্ভাৱ্য কংগ্ৰেছত যোগদানৰ চৰ্চাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। বুধবাৰে অগপ ত্যাগ কৰা কলিতাৰ কংগ্ৰেছত যোগদান আৰু কমলপুৰ সমষ্টিৰ পৰা টিকট বিচৰাৰ সম্ভাৱনাই কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত ক্ষোভৰ জুই জ্বলাইছে। কমলপুৰৰ কংগ্ৰেছ কৰ্মীসকলে ৰাজীৱ ভৱনত সমবেত হৈ কলিতাৰ যোগদানৰ বিৰোধিতা কৰি কয় যে বেয়া দিনত আমি কংগ্ৰেছৰ হৈ কাম কৰিছোঁ।
হঠাৎ সত্যব্ৰত কলিতাই টিকট পাব নোৱাৰিব, তেওঁলোকে স্থানীয় নেতাৰ প্ৰাধান্য দাবী কৰিছে। বৃহস্পতিবাৰে ৰাজীৱ ভৱনত কৰ্মীসকলৰ প্ৰতিবাদৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বাধা প্ৰদান কৰাত বাক বিতণ্ডা আৰু হতাহতিৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই সময়ত দেৱব্ৰত শইকীয়া আৰু ৰুপুন বৰাৰ সংবাদমেল চলি থকাৰ বাবে উত্তেজনা আৰু অধিক বৃদ্ধি পায়। কৰ্মীসকলে সংবাদ মাধ্যমত কয় যে কমলপুৰত কংগ্ৰেছ জয়ী হ'ব, কিন্তু বাহিৰৰ নেতাক টিকট দিয়াটো আমি মানি নল'ম। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কৰ্মীসকলক মন্তব্যৰ পৰা আঁতৰাই লৈ যোৱা ঘটনাই অধিক উত্তেজনাৰ সৃষ্টি কৰে। এই ঘটনাই প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতক প্ৰকাশ কৰিছে, যাৰ ফলত ৰাজীৱ ভৱন উত্তপ্ত হৈ পৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত বৰষুণৰ পৰিমাণ স্বাভাৱিকভাৱে 34% হ্ৰাস, কৃষকৰ দুৰ্দশা। অসমত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে কৃষকসকলৰ ওপৰত গুৰুতৰ সংকটৰ সৃষ্টি কৰিছে। এই বাৰিষা কালত ৰাজ্যত বৰষুণৰ পৰিমাণ 34% হ্ৰাস পাইছে, যাৰ ফলত 25খন জিলাৰ কৃষকসকলে ভয়ংকৰ বিপদত পৰিছে। গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুনৰ পৰা আগষ্টলৈকে স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। গুৱাহাটীত 176 চেণ্টিমিটাৰ স্থানত 130 চেণ্টিমিটাৰ, ডিব্ৰুগড়ত 267 স্থানত 187 চেণ্টিমিটাৰ আৰু ধুবুৰীত 285 স্থানত 144 চেণ্টিমিটাৰ বৰষুণ হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যতো একেই অৱস্থা। মেঘালয়ত 42% আৰু অৰুণাচলত 37% বৰষুণ কমিছে। চেৰাপুঞ্জীত 1107 চেণ্টিমিটাৰ স্থানত মাত্ৰ 633 চেণ্টিমিটাৰ বৰষুণ হৈছে। বৰষুণৰ অভাৱত ধানৰ উৎপাদন হ্ৰাসৰ আশংকাৰ লগতে কৃষিভূমিৰ পৰিমাণ কমি অসমৰ কৃষিখণ্ডলৈ ভয়ংকৰ সংকটৰ সন্মুখীন হোৱা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৰুণ নাথক ভৱেন বৰুৱা বঁটা 2025। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত সপ্তদশ ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ মঞ্চত বিশিষ্ট অভিনেতা তথা পৰিচালক অৰুণ নাথক ভৱেন বৰুৱা বঁটা 2025 প্ৰদান কৰা হয়। নলবাৰী নাট্য মন্দিৰত 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ অনুষ্ঠানত পলাশ চাংমায়ে কয় যে যোগ্যজনে বঁটা পালে মনটো ভাল লাগে। অৰুণ নাথে আয়োজকসকলক কৃতজ্ঞতা জনাই অতীতত ভৱেন বৰুৱাৰ নাটত অভিনয়ৰ স্মৃতিৰ কথাও উল্লেখ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীত উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যু, প্ৰতিবাদত উত্তাল ৰাইজ। কালাপাহাৰৰ চাইকেল ফেক্টৰী এলেকাত নিৰ্মীয়মান উৰণ সেতুৰ উন্মুক্ত নলাত পৰি 3 বছৰীয়া শিশু সুমিত কুমাৰৰ মৃত্যু হয়। বুধবাৰে সন্ধিয়া খেলি থাকোঁতে শিশুটি 7 ফুট গভীৰ মেনহলত পৰে। উদ্ধাৰৰ পিছতো তাক বচাব পৰা নগ'ল। লাল গণেশৰ পৰা কালাপাহাৰলৈ প্ৰায় 5 কিলোমিটাৰ পথৰ শোচনীয় অৱস্থা আৰু উন্মুক্ত মেনহলৰ বাবে দৈনিক দুৰ্ঘটনাৰ আশংকা বাঢ়িছে। ঘটনাই স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰে আৰু বৃহস্পতিবাৰে চাইকেল ফেক্টৰী এলেকাত পথ অৱৰোধ কৰি প্ৰতিবাদ জনাই স্থানীয় ৰাইজে ঠিকাদাৰী প্ৰতিষ্ঠান অনিল দাস কনষ্ট্ৰাকশ্যনৰ অৱহেলাৰ অভিযোগ তুলি ন্যায় বিচাৰে। আৰক্ষীৰ হস্তক্ষেপত পুনৰ পথ মুকলি কৰা হয়। শিশুটিৰ পৰিয়ালে নলা বন্ধৰ দাবী পূৰ্বেও তুলিছিল বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নুমলীগড়ত ভাৰতৰ প্ৰথম বাঁহভিত্তিক বায়' ৰিফাইনেৰী উদ্বোধন হ'ব 14 ছেপ্টেম্বৰত। নুমলীগড় শোধনাগাৰত 7,200 কোটি টকাৰ ব্যয়েৰে নিৰ্মিত ভাৰতৰ প্ৰথম বাঁহভিত্তিক বায়' ৰিফাইনেৰীৰ শুভ উদ্বোধন 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব। এই উদ্যোগত বাঁহৰ পৰা ইথানল, ফাৰ্পুৱেল আৰু এচেটিক এচিডৰ প্ৰস্তুত কৰা হ'ব। নুমলীগড় শোধনাগাৰৰ মুখ্য পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে জনায় যে বছৰি 5 লাখ টন বাঁহৰ ব্যৱসায় কৰি 50,000 টন ইথানল, 18,000 টন ফাৰ্পুৱেল আৰু 11,000 টন এচিটিক এচিড উৎপাদন হ'ব। ইথানল ব্যৱহাৰে পেট্ৰলৰ তুলনাত 80% কম কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰিব, যাৰ ফলত পৰিৱেশৰ উন্নতি হ'ব। প্ৰায় 3,000 বাঁহ খেতিয়কৰ সৈতে জড়িত এই প্ৰকল্পত বছৰি 200 কোটি টকাৰ লেনদেন হ'ব। 15 হেক্টৰত 60 লাখ বাঁহ পুলি ৰোপণৰ জৰিয়তে অসমৰ বাঁহ খেতিয়কৰ উপকাৰ কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ সকলো সমষ্টিতে হ'ব উচ্ছেদ অভিযান, লগতে 8,000 পৰা 9,000 শিক্ষক নিযুক্তিৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
শোণিতপুৰ জিলাৰ ৰঙাপাৰা সমষ্টিৰ শিঙৰিজান চাহ বাগিচাত 25 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীজনে। এই ৰান্ধনীঘৰে তেজপুৰ, ৰঙাপাৰা, নদুৱাৰ আৰু বৰচলা সমষ্টিৰ প্ৰায় 25,000 ছাত্ৰ-ছাত্ৰীক বিশুদ্ধ মধ্যাহ্ন ভোজন যোগান ধৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অসমৰ প্ৰতিটো সমষ্টিতে উচ্ছেদ অভিযান চলিব। ইয়াৰ উপৰিও 10 অক্টোবৰৰ ভিতৰত ৰাজ্যত 8,000 পৰা 9,000 শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। সভাত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু বৰচলাৰ বিধায়ক গণেশ লিম্বু উপস্থিত আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভুৱা শৈক্ষিক প্ৰমাণ পত্ৰৰ অভিযোগত বিপদত ৱাৰ্ড সদস্যা সুকৃতি শুক্লবৈদ্য। উত্তৰ কৰিমগঞ্জৰ বদৰপুৰৰ চৈতন্য ব্লকৰ মহাকাল পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ সদস্যা সুকৃতি শুক্লবৈদ্যৰ বিৰুদ্ধে ভুৱা শৈক্ষিক অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰি নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপিত হৈছে। শপতনামাত তেওঁ 2002 চনত কাছাৰৰ বিহাৰা বিক্ৰমপুৰ হাইস্কুলৰ পৰা 9ম শ্ৰেণী উত্তীৰ্ণ বুলি উল্লেখ কৰে। লগতে 4টা সন্তানৰ জন্ম তাৰিখ 1957, 2006, 2008 আৰু 2022ৰ তথ্য দিয়ে। এই তথ্যৰ অসংগতিৰ বাবে স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ত গোচৰ দিয়ে। আদালতে শ্ৰীভূমি জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিয়াৰ পিছত সুকৃতিৰ শৈক্ষিক অৰ্হতা আৰু শপতনামাৰ সত্যতাৰ বিষয়ে তদন্ত চলি আছে। স্থানীয় শ্বাহিদ আহমেদৰ মতে ভুৱা প্ৰমাণপত্ৰৰে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাইজৰ সৈতে প্ৰতাৰণা কৰাৰ আশংকা থাকে। ৰাইজে তদন্তৰ ফলাফলৰ অপেক্ষাত আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নীতিন গাডকাৰীৰ জন্মদিনৰ শুভেচ্ছা পোষ্টে অসমৰ বিজেপি নেতাকৰ্মীৰ মাজত অসন্তোষ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীৰ এক্স হেণ্ডেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক জন্মদিনৰ শুভেচ্ছা জনোৱা এটা পোষ্টে অসমৰ বিজেপি নেতাকৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 4 ছেপ্টেম্বৰত 43 বছৰত ভৰি দিয়া গৌৰৱ গগৈ গাডকাৰীয়ে এক্সত লিখিছিল যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈলৈ জন্মদিনৰ শুভেচ্ছা। আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ গৰাকী হওক। এই পোষ্ট কংগ্ৰেছৰ সমৰ্থকসকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলেও অসমৰ বিজেপি নেতাকৰ্মীসকলে ইয়াক সহজভাৱে গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে প্ৰায়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সমালোচনা কৰি আহিছে। ইয়াৰ মাজতে গাডকাৰীৰ শুভেচ্ছাবাণীয়ে বিজেপিৰ এটা অংশৰ মাজত অসন্তোষৰ সৃষ্টি কৰিছে। অৱশ্যে গাডকাৰীৰ এই পদক্ষেপে ৰাজনৈতিক শত্ৰুতাৰ ঊৰ্ধত উঠি গৌৰৱ গগৈৰ প্ৰতি তেওঁৰ ব্যক্তিগত শ্ৰদ্ধা আৰু মৰম প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অসমৰ কোনো বিজেপি নেতা বা মন্ত্ৰীয়ে গৌৰৱ গগৈক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ কোনো পোষ্ট সামাজিক মাধ্যমত দেখা হোৱা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি। তেজপুৰ বিশ্ববিদ্যালয়ে ৰাছিয়াৰ ভ্লাদিভষ্টকৰ ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয় চমুকৈ FEFUৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। 1899 চনত স্থাপিত FEFU ৰাছিয়াৰ শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠান, যিয়ে চিকিৎসা, অভিযান্ত্ৰিক, মানৱীয় আৰু প্ৰাকৃতিক বিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়ায়। চুক্তিত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিং আৰু FEFUৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ উপসভাপতি অধ্যাপক ইভগেনী ভ্লাছভেয়ে স্বাক্ষৰ কৰে। ৰাছিয়াৰ পূৰ্বাঞ্চলীয় অৰ্থনৈতিক ফৰামৰ সময়ত স্বাক্ষৰিত এই চুক্তিত নিৰ্মাণ আৰু অসামৰিক অভিযান্ত্ৰিকত দ্বৈত স্নাতক পাঠ্যক্ৰম, মেচিন লাৰ্ণিং, কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা, শৈক্ষিক আদান প্ৰদান, যুটীয়া প্ৰকল্প, সন্মিলন আৰু সাংস্কৃতিক কাৰ্যক্ৰমৰ কথা উল্লেখ আছে। 5 বছৰত এই চুক্তিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দৃষ্টিভংগী বহল হ'ব বুলি অধ্যাপক সিং আশাবাদী। তেওঁ কয় যে ভাৰতীয় অভিযন্তাসকলে ৰাছিয়াৰ প্ৰযুক্তিগত অভিজ্ঞতাৰ পৰা শিকিব পাৰিব আৰু এই সহযোগিতাই জটিল বিশ্বব্যাপী সমস্যাৰ সমাধানত সহায় কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। কংগ্ৰেছৰ প্ৰতি মোহভংগ, অগপমুখী বিধায়ক ছিদ্দিক আহমেদ। দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে দুৰ্গা পূজাৰ পাছত দল ত্যাগ কৰি অসম গণ পৰিষদ অগপত যোগদানৰ ঘোষণা কৰিছে। তেওঁ ইতিমধ্যে যোগদানৰ প্ৰস্তুতিও সম্পন্ন কৰিছে। ছিদ্দিক আহমেদৰ মতে 2024 বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 95খন আসন জিকি চৰকাৰ গঠন কৰিব।
উন্নয়নৰ স্বাৰ্থত তেওঁ অগপত যোগদানৰ সিদ্ধান্ত লৈছে। তেওঁ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বৰো তীব্ৰ সমালোচনা কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চামগুৰিৰ চিমনাবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, মাতৃপুত্ৰৰ কৰুণ মৃত্যু। চামগুৰিৰ ১ নং চিমনাবস্তিত এক ভয়াৱহ অগ্নিকাণ্ডত মাতৃ বীণা সিং আৰু তেওঁৰ পুত্ৰ সাগৰ সিং জীৱনতে জ্বলি মৃত্যুমুখত পৰিছে। নিশা শুই থকা অৱস্থাত সংঘটিত এই ঘটনাত মাতৃপুত্ৰৰ দেহ সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয়। চামগুৰিৰ শালনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৌৰৱ, 2025 NIRF ৰেংকিঙত ৯ম স্থান লাভ। NIRFৰ ৰেংকিঙত গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতৰ শীৰ্ষ 10 ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ ভিতৰত ৯ম স্থান অৰ্জন কৰি গৌৰৱ লাভ কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইয়াক ৰাজ্যৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে। যাদৱপুৰ বিশ্ববিদ্যালয়ে প্ৰথম, আন্না বিশ্ববিদ্যালয়ে দ্বিতীয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিশ্ববিদ্যালয়ৰ 11তম স্থানৰ পৰা 9ম স্থানলৈ উন্নতিৰ প্ৰশংসা কৰি ইয়াক ইতিবাচক পদক্ষেপ বুলি কয়। এই ৰেংকিঙে শৈক্ষিক মানদণ্ড, গৱেষণা আৰু অন্তৰ্ভুক্তিৰ মাপকাঠিত বিশ্ববিদ্যালয়ৰ সাফল্যৰ ছবি প্ৰতিফলিত কৰে। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। 22 ছেপ্টেম্বৰৰ পৰা দেশত প্ৰযোজ্য হ'ব নতুন GST। দেশত 4তৰপীয়া GST ব্যৱস্থাৰ বিলুপ্তি ঘটাই 2তৰপীয়া ব্যৱস্থা 5%, 18% GST থাকিব বুলি বৈঠকত উল্লেখ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা নাথাকিব 12% আৰু 28% GST। কেন্দ্ৰীয় চৰকাৰে GST হাৰ হ্ৰাসৰ সিদ্ধান্তৰ ফলত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য হ্ৰাস পাব, যাৰ ফলত সাধাৰণ ভোক্তাৰ দৈনন্দিন খৰচ উল্লেখযোগ্যভাৱে কমিব। চেম্পু, চাবোন, বিস্কুট, চিপছ, খোৱা তেলৰ দৰে FMCG সামগ্ৰীৰ দাম কমাৰ সম্ভাৱনা আছে। বিত্ত মন্ত্ৰালয়ৰ মতে এই পদক্ষেপৰ লক্ষ্য হৈছে উপভোক্তাৰ খৰচৰ বোজা হ্ৰাস আৰু খুচুৰা বজাৰক পুনৰুজ্জীৱিত কৰা। FMCGৰ সংস্থাসমূহে ইতিমধ্যে নতুন মূল্য তালিকা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত উৎসৱৰ মাহৰ পূৰ্বে ঘৰুৱা খৰচ লাঘৱৰ প্ৰতিশ্ৰুতি দিছিল। এই সিদ্ধান্তৰ জৰিয়তে তেওঁৰ সেই প্ৰতিশ্ৰুতি পূৰণ হৈছে বুলি মন্ত্ৰালয়ে জানিব দিছে। প্ৰধানমন্ত্ৰীয়ে এই সংস্কাৰক পৰৱৰ্তী প্ৰজন্মৰ GST পৰিৱৰ্তন বুলি অভিহিত কৰি স্বাগতম জনাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মণিপুৰত ৰাষ্ট্ৰীয় ঘাইপথ 2 মুকলিৰ সিদ্ধান্ত কুকি জু পৰিষদৰ। মণিপুৰ জনসাধাৰণৰ স্বস্তিৰ বাবে কুকি জু পৰিষদে ৰাষ্ট্ৰীয় ঘাইপথ 2 মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2023 মে' মাহত জাতিগত সংঘৰ্ষৰ সময়ত অৱৰোধ কৰা এই ঘাইপথটো মণিপুৰক নাগালেণ্ড আৰু উত্তৰ-পূবৰ অন্য অঞ্চলৰ সৈতে সংযোগ কৰে। গৃহ মন্ত্ৰালয়ৰ সৈতে ধাৰাবাহিক আলোচনাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ লক্ষ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সহজ কৰা আৰু শান্তি পুনৰুদ্ধাৰ কৰা। গৃহ মন্ত্ৰালয়ৰ ত্ৰিপাক্ষিক বৈঠকত কুকি নেশ্যনেল অৰ্গেনাইজেশ্যন আৰু ইউনাইটেড পিপলছ ফ্ৰণ্টৰ সৈতে ছাছপেনশ্যন অফ অপাৰেশ্যনৰ চুক্তি স্বাক্ষৰিত হৈছে, যিটো এবছৰৰ বাবে কাৰ্যকৰী হ'ব। চুক্তিত মণিপুৰৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা আৰু শান্তিৰ জৰিয়তে স্থিতিশীলতা অনাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ আছে। ইয়াৰ উপৰি নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰাৰ বাবে শিবিৰ স্থানান্তৰ, অস্ত্ৰ হস্তান্তৰ আৰু কেডাৰ পৰীক্ষণৰ ওপৰতো সন্মতি লাভ কৰা হৈছে। এই সিদ্ধান্তই মণিপুৰৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বেলাগাৰীৰ জেইল স্কুল, ব্ৰিটিছ কাৰাগাৰৰ পৰা জ্ঞানৰ কেন্দ্ৰলৈ। কৰ্ণাটকৰ বেলাগাৰীৰ বৰাগাঁৱত অৱস্থিত এক শতিকা পুৰণি ব্ৰিটিছ কাৰাগাৰ এতিয়া জেইল স্কুল হিচাপে শিক্ষাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। 1923 চনত নিৰ্মিত এই কাৰাগাৰৰ স্বাধীনতা সংগ্ৰামীসকলক বন্দী কৰা হৈছিল। 1950 চনত শিক্ষা বিভাগৰ হাতলৈ অৰ্পণৰ পিছত ই 14 নং কান্নাৰ হায়াৰ প্ৰাইমেৰী স্কুল হিচাপে পৰিচিত হৈছে। আধা একৰ ভূমিত 12টা কোঠাৰে গঠিত এই বিদ্যালয়ৰ মোটা দেৱাল, লোহাৰ খিৰিকী আৰু ওখ দেৱালে ইতিহাসৰ স্মৃতি জীৱন্ত কৰি ৰাখিছে। 2007 চনত ইয়াত হাইস্কুল আৰু প্ৰি ইউনিভাৰ্চিটি কলেজ স্থাপন কৰা হয় আৰু 2018ত কৰ্ণাক পাব্লিক স্কুললৈ উন্নীত কৰা হয়।
বৰ্তমান প্ৰায় 1800 ছাত্ৰ-ছাত্ৰীৰ সৈতে এই প্ৰতিষ্ঠানে প্ৰাক-প্ৰাথমিকৰ পৰা PUC পৰ্যন্ত শিক্ষা প্ৰদান কৰে। জেইল স্কুল উচ্চমানৰ শিক্ষাৰ বাবে বিখ্যাত। যোৱা বছৰ SSLCত 85% আৰু PUCত 100% ছাত্ৰ উত্তীৰ্ণ হৈছে। NTSCত 14জন ছাত্ৰ বৃত্তি লাভ কৰিছে। প্ৰধান অধ্যাপক শশীকান্ত সিংগেনাৱাৰ মতে ভৱনৰ মূল সংৰচনা অক্ষত ৰখা হৈছে। শিক্ষাৰ গুণগত মানৰ বাবে বিদ্যালয়খনৰ চাহিদা বৃদ্ধি পাইছে। এই পৰিৱৰ্তনে ইতিহাসৰ এক অনন্য স্মৃতি সংৰক্ষণ কৰিছে, য'ত বন্দীশালা এতিয়া জ্ঞান আৰু স্বাধীন বিচাৰধাৰাৰ প্ৰতীক হৈ উঠিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাষ্ট্ৰপতিৰ হাতত সন্মানিত অসমৰ মহিলা অভিযন্তা মামণি বসুমতাৰী। অসমৰ অগ্ৰণী মহিলা অভিযন্তা মামণি বসুমতাৰীক নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত সন্মানিত কৰা হৈছে। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ জেনেৰেল মেনেজাৰ মামণিয়ে 2022-23ৰ বাবে স্ক'পৰ অসাধাৰণ মহিলা নেতৃত্ব বঁটা লাভ কৰিছে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মামণিৰ এই সফলতাই ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিয়াৰ তদন্তত বিস্ফোৰক তথ্য প্ৰকাশ। পেহেলগাম আক্ৰমণৰ পিছত TRFক পাকিস্তান, মালয়েছিয়াৰ পৰা ধনৰ সাহায্যৰ অভিযোগ। জম্মু কাশ্মীৰৰ পেহেলগামত 22 এপ্ৰিল 2025ত 26জন নিৰীহ পৰ্যটকক নৃশংসভাৱে হত্যা কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত কেন্দ্ৰীয় তদন্ত সংস্থা নিয়াই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে। লস্কৰ-ই-তৈবাৰ ছায়া সংগঠন দ্য ৰেজিষ্টেণ্ট ফ্ৰণ্ট চমুকৈ TRFক পাকিস্তান আৰু মালয়েছিয়াৰ পৰা হাৱালা যোগে বৃহৎ পৰিমাণৰ ধন যোগান ধৰা হৈছিল, যিটো সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। শ্ৰীনগৰৰ এজন ব্যক্তিৰ মোবাইল ফোনত 463টা কলৰ তথ্যৰ ভিত্তিত নিয়াক এই নেটৱৰ্কৰ বিষয়ে গম পায়। এই কলসমূহত পাকিস্তান, মালয়েছিয়া আৰু বিভিন্ন দেশসমূহৰ সৈতে যোগাযোগৰ তথ্য আছে, য'ত TRFক ধন সাহায্যৰ বিষয়ে উল্লেখ আছে। এই তথ্যসমূহে ভাৰতক আন্তৰ্জাতিক স্তৰত FATFক পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ প্ৰদান কৰিব। TRFক 2019 চনত গঠন কৰা হৈছিল, যিটোৱে কাশ্মীৰত স্থানীয় লোকক সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিবলৈ অৰ্থনৈতিক সাহায্যৰ দ্বাৰা পাকিস্তানৰ দ্বাৰা ব্যৱহাৰ কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নেহৰুৰ ঐতিহাসিক বাংলো 1100 কোটি টকাত বিক্ৰী। লুটিয়েন্স দিল্লীৰ 17 মতিলাল নেহৰু মাৰ্গত জৱাহৰলাল নেহৰুৰ প্ৰথম চৰকাৰী বাসভৱন বাংলো 1100 কোটি টকাত বিক্ৰী কৰা হৈছে। 14,973 বৰ্গমিটাৰত বিস্তৃত এই বাংলোৰ মালিক আছিল ৰাজস্থানৰ ৰাজ পৰিয়ালৰ সদস্য ৰাজকুমাৰী কক্কৰ আৰু বীণা ৰাণী। এজন প্ৰখ্যাত সুৰা ব্যৱসায়ী উদ্যোগপতিয়ে এই ঐতিহাসিক সম্পদ ভাগ ক্ৰয় কৰিছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। পুটিনৰ ভাবুকি, শান্তি চুক্তি নহ'লে ইউক্ৰেইনত বলপূৰ্বক যুদ্ধ শেষ কৰিম। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনক সতৰ্ক কৰি কৈছে যে আলোচনাৰ জৰিয়তে যুদ্ধ শেষ নহ'লে তেওঁ বলপূৰ্বকভাৱে ইয়াক সমাপ্ত কৰিব। বেইজিঙত তেওঁ জেলেনস্কিৰ সৈতে সাক্ষাতৰ প্ৰস্তাৱ দিছে, কিন্তু ফলপ্ৰসূ হ'ব লাগিব বুলি চৰ্ত বান্ধি দিছে। ইউক্ৰেইনে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞাৰ আহ্বান জনাইছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰত বিশ্ব অৰ্থনীতিৰ ছুপাৰ পাৱাৰ, পুটিনৰ ঘোষণা। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে চীনত এছচিঅ শীৰ্ষ সন্মিলনত ঘোষণা কৰিছে যে ভাৰত বিশ্ব অৰ্থনীতিত ছুপাৰ পাৱাৰ হৈ উঠিছে। তেওঁ বহুমেৰু বিশ্বত কোনো দেশৰ আধিপত্য নাই, সকলোৱে সমান অধিকাৰ আছে। ভাৰত আৰু চীনৰ দৰে অৰ্থনৈতিক শক্তিৰ সৈতে ব্ৰিক্সৰ মঞ্চত নিয়ন্ত্ৰণৰ পৰিৱৰ্তে সহযোগিতাৰ কথা কোৱা হৈছে। পুটিনে চীনৰ নেতৃত্বৰ সৈতে হোৱা বৈঠকত ফলপ্ৰসূ বুলি অভিহিত কৰিছে, লগতে উল্লেখ কৰিছে যে ইউৰোপীয় অৰ্থনীতি মন্দাৱস্থাত থকাৰ বিপৰীতে এছিয়া পেচিফিক অঞ্চলত অৰ্থনীতিৰ গতি উত্থানশীল হৈছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো যদি ভাল পাই আছে তেতিয়াহ'লে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। পুনৰ কাইলৈ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।